এটা ভয়ংকৰ দৃশ্য। অহৰগতিত নিৰ্গমন হৈছে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ। ভয়ত কম্পিত স্থানীয় ৰাইজ। প্ৰচণ্ড শব্দৰে তীব্ৰ গতিত নিৰ্গত হৈছে গেছ। কোন মুহূৰ্তত কি ঘটনা ঘটিব পাৰে কোনেও নাজানে। বাঘজানৰ কথা মনত আছেনে? তেনেকুৱা হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদত অঘটন। দুলীয়াজানৰ সমীপৰ নগাজান আৰু তামুলীখাট গাঁৱৰ মাজত থকা অইল ইণ্ডিয়া লিমিটেডৰ 309 নম্বৰ তৈলখাদত অহৰগতিত নিৰ্গমন হৈছে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ। কেইদিনমান পূৰ্বে উক্ত তৈলখাদত সংঘটিত হৈছিল একেই ঘটনা। আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। ইতিমধ্যে ঘটনাস্থলীত দুলীয়াজানৰ পৰা কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আৰু অইলৰ বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত হৈছে। খবৰ অনুসৰি অইলৰ তৈলখাদৰ মূল অংশ এক্স মাষ্টিৰ পৰা অহৰগতিত নিৰ্গমন হোৱা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ এই পৰ্যন্ত অইল কৰ্তৃপক্ষই বন্ধ কৰিবলৈ সক্ষম হোৱা নাই। মই এটা কথা ক'ম যে আমাৰ এতিয়া গোটেই এই নগাজান সমগ্ৰ এৰিয়াটো আমাৰ 3খন গাঁৱে আৱৰি আছে। গতিকে আমাৰ গোটেই আৰু এই অইলটোৰ পৰা আমাৰ গাঁৱৰ ঘৰবিলাকলৈ 300 মিটাৰ প্ৰায় 300-350 মিটাৰমান হ'ব। গতিকে ৰাইজ বহুত এটা আতংকিত হৈ আছে আৰু ইয়াত গেছ নিবৰ আগত এটা প্ৰচণ্ড বম ফুটাৰ আগতে আৱাজ হ'ল। তেতিয়াও ৰাইজে ভয় খালে। তাৰপিছত দেখিছে যে আগৰ পুনৰাবৃত্তি এই অইলটোত হৈছে, কাৰণ আজি 1.5 মাহৰ আগত এই অইলটোতে এনেকৈ তেল নিগৰিছিলে। কিন্তু এইবাৰ বাঘজানত লিখিয়াকৈ মানে তেল নিগৰিছে, কাৰণ বাঘজানৰ জুই আমি দেখিছোঁ, আমি বাঘজানৰ গেছ ওলাই থাকোঁতে আমি ওচৰৰ পৰা দেখিছোঁ। গতিকে এনেকুৱা এটা যদি পুনৰাবৃত্তি আমি নহওক। কিন্তু এতিয়া এটা কথা হৈছে, আমাৰ ইয়াত কাইলৈ পৰহিলৈ আমি অলৰেডি হাল খেতিপথাৰ নামিছে। এইখিনি গোটেই খেতিপথাৰ থকা আমাৰ ইয়াতে আমাৰ খেতিয়কে খেতি কৰি গাঁৱৰ ৰাইজে ইয়াৰে ধান খায় বছৰটো। গতিকে যদি কাইলৈ পৰহিলৈ আমাৰ ধান নহয় এই মাটিখিনি, অইল ইণ্ডিয়া ইয়াৰ সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগিব। আৰু গোটেই আমাৰ সমগ্ৰ এৰিয়াটো এই 3খন গাঁও বজালনি, নগাজান, বকুলনি এনেকৈ কৰি পিনে গোটেই গেছ নিগৰিছে। এতিয়া চৌত জুই জ্বলাব পৰা নাই, ভাত বনাব পৰা নাই, গেছ জ্বলাব পৰা নাই, মম জ্বলাব পৰা নাই, ল'ৰাই কিতাপ পঢ়িব পৰা নাই ইমান ডাঙৰ এটা চাউত। গতিকে কাইলৈ ভোটদান শেষ হোৱাৰ পাছলৈকে যদি সন্ধিয়ালৈকে যদি গেছ নিগৰিত নহয়, আমাৰ মানুহৰ যদি চৌকাত জুই নজ্বলে, ভাত বনাব নোৱাৰে, তাৰ এটা অইল ইণ্ডিয়া আমাৰ এই গাঁৱৰ মানুহবিলাকক এটা নিৰাপদ স্থানত নি তেখেতলোকে খোৱা বোৱা সকলো দিয়া ব্যৱস্থা কৰিব লাগিব। অন্যথা তেখেতলোকে যদি এইবিলাকৰ ওপৰত আওকাণ কৰে, আমি সম্পূৰ্ণ অইল ইণ্ডিয়াৰ যিখিনি OCS আছে, যিখিনি তেখেতলোকৰ তৈল ক্ষেত্ৰ আছে, সম্পূৰ্ণ আমি বন্ধ কাৰ্যসূচী ল'ম বুলি আমি ইয়াৰ পৰাই তেখেতলোকক সকীয়াই দিছোঁ। ধন্যবাদ। আমি অইল ইণ্ডিয়া যুৱ সংঘৰ তৰফৰ পৰা আমি অইল ইণ্ডিয়া বিষয়ববীয়াক বাৰম্বাৰ আমি স্মাৰক পত্ৰ দিছোঁ। পিয়াৰৰ লগত আমি আলোচনা কৰিছোঁ। তেখেতলোকৰ যি অইল ইণ্ডিয়া তৈল ক্ষেত্ৰ আছে, তেখেতলোকৰ মাটিবিলাক সীমাবিলাক নিৰ্ধাৰণ কৰি এটা উন্নত মানদণ্ড বেৰিকেড কৰক। তেখেতলোকৰ যি তেলৰ পুখুৰীবিলাক আছে, যিবিলাক তেল ইয়াত অলাগতীয়াল তেলবিলাক তেখেতৰ পুখুৰীবিলাকত পেলাই থয়, এইবিলাক যেতিয়া বৰষুণ দিয়ে, বৰষুণত উপঙি পাহাৰ দি বাগৰি আমাৰ খেতিপথাৰ নষ্ট হয়। তেতিয়া আমি ক্ষতিপূৰণ বিচাৰিলে অইল ইণ্ডিয়াৰ প্ৰশাসন বিষয়ে আমাক পুলিচ, উচ্চ বিষয়ে আমাক পুলিচ প্ৰশাসনৰ ভাবুকি দি ডমিনেট কৰিবলৈ চেষ্টা কৰে। কিন্তু আমি এতিয়াৰ পৰা আমি সকীয়াই দিছোঁ, এনেকুৱা যদি কেনেকুৱা কাণ্ড কৰে কিন্তু আমি এইবাৰ হাত সাপতি বহি নাথাকিম। দুলীয়াজানৰ পৰা বিশাল মুৰা, মাই নিউজ নৰ্থ ইষ্ট।